ৰাছিয়াৰ ৰাষ্ট্ৰীয় মুদ্ৰা কি? কি সুধিছে ৰাছিয়াৰ ৰাষ্ট্ৰীয় মুদ্ৰা কি? অপশ্যন ডি আছে ইউৰো, ৰুবল, পেছো, লুকি। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰুবল। ৰাছিয়াৰ ৰাষ্ট্ৰীয় মুদ্ৰা হ'ল ৰুবল। হ'ল সংবিধান সভাৰ অস্থায়ী সভাপতি কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ডক্টৰ সচিদানন্দ সিনহা। সংবিধান সভাৰ অস্থায়ী সভাপতিজন আছিল ডক্টৰ সচিদানন্দ সিনহা। নেক্সট কুৱেশ্যন, নিম্নোক্ত কোনখন সংবিধানৰ একক নাগৰিকত্ব গ্ৰহণ কৰা হৈছে? কি সুধিছে নিম্নোক্ত কোনখন সংবিধানৰ পৰা একক নাগৰিকত্ব গ্ৰহণ কৰা হৈছে? অপশ্যন ডি আছে আয়াৰলেণ্ড, আমেৰিকা, ব্ৰিটেইন, কানাডা। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ব্ৰিটেইনৰ সংবিধানৰ পৰা একক নাগৰিকত্বটো গ্ৰহণ কৰা হৈছে। নেক্সট কুৱেশ্যন, মিছন চন্দ্ৰযান-3ৰ বিষয়বস্তু কি আছিল? কি সুধিছে মিছন চন্দ্ৰযান-3ৰ বিষয়বস্তু কি আছিল? অপশ্যনত দিয়া আছে চন্দ্ৰৰ পৰিৱেশ, চন্দ্ৰৰ বিজ্ঞান, চন্দ্ৰৰ অধ্যয়ন, চন্দ্ৰ পৃষ্ঠ। আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি চন্দ্ৰৰ বিজ্ঞান। মিছন চন্দ্ৰযান-3ৰ বিষয়বস্তু আছিল চায়েন্স অফ দ্য মুন, চন্দ্ৰৰ বিজ্ঞান। নেক্সট কুৱেশ্যন, ৰংঘৰ প্ৰথমে বাঁহ আৰু কাঠেৰে নিৰ্মাণ কৰা হৈছিল কাৰ ৰাজত্বকালত? অপশ্যনত আছে শিৱসিংহ, ফুলেশ্বৰী, ৰুদ্ৰসিংহ, প্ৰমত্তসিংহ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ৰুদ্ৰসিংহৰ দিনত। নেক্সট কুৱেশ্যন, ঐতিহাসিক উপন্যাস মাকামৰ লেখক কোন? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ৰীতা চৌধুৰী। ঐতিহাসিক উপন্যাস মাকামৰ লেখক হ'ল ৰীতা চৌধুৰী। নেক্সট কুৱেশ্যন, তলৰ কোনখন ৰঙীন অসমীয়া চিনেমা আছিল? অপশ্যন দিছে ভাইটি, সন্ধ্যাৰাগ, ইটো সিটো বহুতো, কল্লোল। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ভাইটি। প্ৰথম অসমীয়া ৰঙীন ছবিখনৰ নাম আছিল ভাইটি। নেক্সট কুৱেশ্যন, ফ্ৰণ্টিয়াৰ গান্ধী হিচাপে কাক জনা যায়? অপশ্যন দি আছে মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, খান আব্দুল গফৰ খান, মৌলানা আব্দুল কালাম। শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি খান আব্দুল গফৰ খান। খান আব্দুল গফৰ খানক ফ্ৰণ্টিয়াৰ গান্ধী হিচাপে জনা যায়। নেক্সট কুৱেশ্যন, ভিটামিন B1ক কি নামেৰে জনা যায়? কি সুধিছে ভিটামিন B1ক কি নামেৰে জনা যায়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ থিয়ামিন। ভিটামিন B1ক থিয়ামিন নামেৰে জনা যায়। নেক্সট কুৱেশ্যন, ইলেক্ট্ৰন কোনে আৱিষ্কাৰ কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি থমছন। ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিল থমছনে। নেক্সট কুৱেশ্যন, খচৰা কমিটিৰ অধ্যক্ষ কোন আছিল? ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ B.R. আম্বেদকাৰ। খচৰা কমিটিৰ অধ্যক্ষ আছিল B.R. আম্বেদকাৰ। নেক্সট কুৱেশ্যন, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ক'ত অৱস্থিত? কি সুধিছে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বংগোপসাগৰ। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ অৱস্থিত বংগোপসাগৰত, বাই অফ বেংগল। নেক্সট কুৱেশ্যন, শাস্ত্ৰীয় নৃত্যৰ ভিতৰত তলৰ কোনটো কেৰেলাৰ হয়? অপশ্যন দিছে মোহিনী অট্টম, কোলাট্টম, মহাসু, কুচিপুড়ি। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মোহিনী আট্টম। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি পদ্মনাথ গোহাঁই বৰুৱা। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট কুৱেশ্যন, তলৰ কোনখন অসমৰ দক্ষিণে থকা চহৰ? অপশ্যন আছে শিলচৰ, কৰিমগঞ্জ, হাফলং, হাইলাকান্দি। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি হাইলাকান্দি। নেক্সট কুৱেশ্যন, তলৰ কোনখন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান। জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান আছিল ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন, তলত দিয়া কোনখন ৰাজ্যৰ ভূমিৰ পৰিমাণ আটাইতকৈ কম? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি গোৱা। গোৱা ৰাজ্যখনৰ ভূমিৰ পৰিমাণ আটাইতকৈ কম। নেক্সট কুৱেশ্যন, লক্ষদ্বীপ দ্বীপপুঞ্জ ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ আৰৱ সাগৰ। লক্ষদ্বীপ দ্বীপপুঞ্জ আৰৱ সাগৰত অৱস্থিত। নেক্সট কুৱেশ্যন, প্ৰথম আধুনিক অলিম্পিক খেল কেতিয়া অনুষ্ঠিত হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1896। 1896 চনত প্ৰথম আধুনিক অলিম্পিক খেল অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, পুলিটজাৰ বঁটা প্ৰদান কৰা হয়। অপশ্যন হৈছে বিজ্ঞান আৰু প্ৰযুক্তি
পাৰিপাৰ্শ্বিক অধ্যয়ন, সাহিত্য আৰু সাংবাদিকতা, আন্তৰ্জাতিক বুজাবুজি। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, সাহিত্য আৰু সাংবাদিকতাৰ ক্ষেত্ৰত পুলিটজাৰ বঁটা প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন, থমাছ কাপ তলৰ কোনটোৰ সৈতে সম্পৰ্কিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, বেডমিণ্টন। থমাছ কাপ বেডমিণ্টন খেলৰ লগত সম্পৰ্কিত। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধানখন কেতিয়া সম্পূৰ্ণ কাৰ্যকাৰী হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, 1950 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকাৰী হৈছিল। নেক্সট কুৱেশ্যন, ৰামচৰিত মানস কোন ভাষাত লিখা এখন মহাকাব্য? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, আৱাধী। ৰামচৰিত মানস লিখা হৈছিল আৱাধী ভাষাত। নেক্সট কুৱেশ্যন, ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, পেৰিছত। ইউনেস্কোৰ মুখ্য কাৰ্যালয় পেৰিছত অৱস্থিত। নেক্সট কুৱেশ্যন, আইফেল টাৱাৰ কোনখন চহৰত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, পেৰিছ। আইফেল টাৱাৰ পেৰিছ চহৰত অৱস্থিত। নেক্সট কুৱেশ্যন, তলৰ কোনটো খেলৰ সৈতে ডিউচ শব্দটোৰ সম্পৰ্ক আছে? অপশ্যন হৈছে ফুটবল, ক্ৰিকেট, লন টেনিছ, হকী। ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, লন টেনিছ। এই ডিউচ শব্দটো লন টেনিছৰ লগত সম্পৰ্কিত। নেক্সট কুৱেশ্যন, বৰ্তমান পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰাণীটো কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, নীলা তিমি। পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰাণীটো হ'ল নীলা তিমি। নেক্সট কুৱেশ্যন, অসমৰ আটাইতকৈ দীঘলীয়া আন্তঃৰাষ্ট্ৰীয় সীমা কোনখন দেশৰ লগত আছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, বাংলাদেশৰ লগত। অসমৰ আটাইতকৈ দীঘলীয়া আন্তঃৰাষ্ট্ৰীয় সীমা বাংলাদেশৰ লগত আছে। নেক্সট কুৱেশ্যন, অসমে কোনখন ৰাজ্যৰ সৈতে সৰ্বাধিক দীঘলীয়া আন্তঃৰাজ্যিক সীমাৰেখা ভাগ কৰে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, মেঘালয়ৰ লগত। অসমে মেঘালয়ৰ লগত আটাইতকৈ দীঘলীয়া আন্তঃৰাজ্যিক সীমা ভাগ কৰে। নেক্সট কুৱেশ্যন, অসমে কোনখন ৰাজ্যৰ সৈতে আটাইতকৈ চুটি আন্তঃৰাজ্যিক সীমা ভাগ বতৰা কৰে? নেক্সট কুৱেশ্যন, অসমীয়া চুটিগল্পৰ জনক কোন? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, লক্ষ্মীনাথ বেজবৰুৱা। অসমীয়া চুটিগল্পৰ জনকজনৰ নাম হ'ল লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন, প্ৰথম আধুনিক যুগৰ উপন্যাসখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, ভানুমতী। প্ৰথম আধুনিক যুগৰ উপন্যাসখনৰ নাম হ'ল ভানুমতী। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, নলিনীবালা দেৱী। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি আছিল নলিনীবালা দেৱী। নেক্সট কুৱেশ্যন, সতী সাধিনী কোন ৰাজবংশৰ ৰাণী আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, চুতীয়া। সতী সাধিনী চুতীয়া ৰাজবংশৰ ৰাণী আছিল। নেক্সট কুৱেশ্যন, কোন বছৰত কোচ আৰু আহোমৰ মাজত মাজুলী চুক্তি স্বাক্ষৰিত হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, 1563। 1563ত নৰনাৰায়ণ আৰু চুকাম্পাৰ মাজত মাজুলী চুক্তি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন, ইটাখুলি যুদ্ধ কোন বছৰত হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, 1682 চনত। ইটাখুলি যুদ্ধ সংঘটিত হৈছিল 1682 চনত। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক তলৰ কোনটোৰ পৰা লোৱা হৈছে? অপশ্যন হৈছে বুধ বিহাৰ গয়া, কলকাতা সংগ্ৰহালয়, পাটনা সংগ্ৰহালয়, অশোক স্তম্ভ সাৰনাথ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, অশোক স্তম্ভ সাৰনাথৰ পৰা ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকটো লোৱা হৈছে। নেক্সট কুৱেশ্যন, প্ৰাচীন কালত কোনখন দেশক সিংহল নামেৰে জনাজাত আছিল? কি সুধিছে, প্ৰাচীন কালত কোনখন দেশ সিংহল নামেৰে জনাজাত আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, শ্ৰীলংকা। প্ৰাচীন কালত শ্ৰীলংকাক সিংহল নামেৰেও জনাজাত আছিল। নেক্সট কুৱেশ্যন, অৰুণোদয় আলোচনীৰ প্ৰথম সংখ্যাক প্ৰকাশ হৈছিল? অপশ্যনত দিয়া আছে 1946 চনত, 1845 চনত, 1846 চনত, 1831 চনত। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, 1946 চনত। অৰুণোদয় আলোচনীৰ প্ৰথম সংখ্যাক প্ৰকাশ হৈছিল 19। নেক্সট কুৱেশ্যন, হস্তি বিদ্যানৱ গ্ৰন্থৰ ৰচক কোন? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, সুকুমাৰ বৰকাইত। হস্তি বিদ্যানৱ গ্ৰন্থৰ ৰচক হ'ল সুকুমাৰ বৰকাইত। নেক্সট কুৱেশ্যন, ভাৰতৰ নাইটিংগেল বুলি কাক জনা যায়? অপশ্যন দিছে সৰোজিনী নাইডু, বিজয়লক্ষ্মী পণ্ডিত, এনি বেছাণ্ট, মাদাৰ টেৰেছা। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, সৰোজিনী নাইডু।
সৰোজিনী নাইডুক ভাৰতৰ নাইটিংগেল বুলি জনা যায়। নেক্সট কুৱেশ্যন, তলৰ কোনখন ৰাজ্য ভাৰতৰ পূৰ্বতম ৰাজ্য? ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যন, পৃথিৱীৰ নিশাৰ আকাশত তলৰ কোনটো তৰা আটাইতকৈ উজ্জ্বল? অপশ্যন দিছে উত্তৰ তৰা, চিৰিয়াছ, কেম্পাছ, ভেগা। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, চিৰিয়াছ। পৃথিৱীৰ নিশাৰ আকাশত আটাইতকৈ উজ্জ্বল তৰাটোৰ নাম হ'ল চিৰিয়াছ। নেক্সট কুৱেশ্যন, কোন চনত সিন্ধু উপত্যকাৰ সভ্যতা আৱিষ্কাৰ হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, 1921 চনত। সিন্ধু উপত্যকাৰ সভ্যতা আৱিষ্কাৰ হৈছিল 1921 চনত। নেক্সট কুৱেশ্যন, আৰ্যসকলে কাক শ্ৰেষ্ঠ দেৱতা বুলি গণ্য কৰিছিল? অপশ্যন দিছে শিৱ, ইন্দ্ৰ, পশুপতি, সূৰ্য। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, ইন্দ্ৰ। আৰ্যসকলে শ্ৰেষ্ঠ দেৱতা বুলি গণ্য কৰিছিল ইন্দ্ৰ। নেক্সট কুৱেশ্যন, প্ৰতিমা কবিতা পুথিখনৰ বিষয়ত লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল? অপশ্যন দিছে প্ৰতিমাখনি নিভাঁজ কুণ্ডত কটোৱা, প্ৰতিমাখনি সৰু কিন্তু মূল্যৱান, প্ৰতিমাখনি সৰু কিন্তু নিভাঁজ সোণৰ ওপৰৰ আটাইকেইটা। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, প্ৰতিমাখনি সৰু কিন্তু নিভাঁজ সোণৰ। নেক্সট কুৱেশ্যন, চাইনা টাউন ডেজ কোনখন অসমীয়া উপন্যাসৰ অনুবাদ? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, মাকাম। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, পাতালপুৰি। প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম হ'ল পাতালপুৰি। আৰু যদি ইয়াত আলোচনী বুলি থাকিলে হয় তেতিয়াহ'লে হ'ল হয় ল'ৰা বন্ধু। নেক্সট কুৱেশ্যন, পোহৰ বৰ্ষ হৈছে কিহৰ একক? অপশ্যন দিছে উষ্ণতা, দূৰত্ব, সময়, এই সকলোবোৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, দূৰত্ব। পোহৰ বৰ্ষ হৈছে দূৰত্বৰ একক। নেক্সট কুৱেশ্যন, এখন ৰাজ্যৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, সুচেতা কৃপালিনী। নেক্সট কুৱেশ্যন, নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, মাদাৰ টেৰেছা। নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় মহিলা আছিল মাদাৰ টেৰেছা।